বড়ো সাহিত্যৰ আজি খুব মানে এটা গুৰুত্বপূৰ্ণ দিন কাৰণ ফাৰ্ষ্ট মানে যেটো বড়ো জাৰ্নেল বড়ো ভাষাত যেটো জাৰ্নেল ওলাইছিলে বিবাৰ যেটো বড়োসকলে বিবাৰ লাইছি বুলি কয় তো এইটো 100 ইয়াৰ্স কমপ্লিট কৰিলে 100 বছৰ সম্পূৰ্ণ কৰিছে 1924 চনৰ পৰা 26 চনলৈ প্ৰায় 8টা এডিশন বিবাৰ লাইছিটো উলিওৱা হৈছিল আমাৰ সতীশ চন্দ্ৰ বসুমতাৰী তেওঁৰ এডিটৰ ইন চিফ আছিল তেখেতৰ উদ্যোগতে এইটো কৰা হৈছিল আজি 100 ইয়াৰ্স যেটো সেন্টেনাৰী কোকৰাঝাৰ কলেজৰ তৰফৰ পৰা এইটো উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈ আজি বিবাৰ লাইছি সম্পৰ্কে এটা নতুন জ্ঞান আৰু ইনফৰমেশন আমাক দিছে আজি মই যদি বিবাৰ লাইছি যেটো মেগাজিন এইটো যদি উলিয়াই চাওঁ তেতিয়া মানে বড়ো ৰাইটাৰ বিলাকে এটা ডাঙৰ ডাইলেমাত আছিলে যে কোন ভাষাত আমি সাহিত্য ৰচনা কৰোঁ তাত বড়ো ভাষাৰ স্ক্ৰিপ্ট নাছিল ভাষাও মানে তাত গ্ৰামাৰো নাছিলে সিস্টেমেটিক কোনো সাইন্টিফিক ডেভেলপমেন্ট হোৱাই নাছিলে আৰম্ভ তাৰ কাৰণে বড়ো ৰাইটাৰসকলে অসমীয়াটো লিখিছিল বাংলাটো লিখিছিল আৰু বড়ো আর যেটো বড়ো ভাষা ব্যবহার হয় আজিৰ বড়োসকলে এটো পঢ়ি পেলাই বুজি নাপাব কিন্তু এই যেটো ভাষা ইয়াত ব্যবহার করা হৈছে এটো দেশংকলাৰী বুলি যেটো কোৱা হয় দুধনৈৰ ফালে যিসকল বড়ো ভাষা কয় এই ভাষাৰ ইনফ্লুয়েন্সটো অলপমান বেছি তথাপিও আজি ইমপ্ৰুভ কৰা হ'ল সাইন্টিফিক্যালি বহুত ডেভেলপ কৰা হ'ল আজিৰ ফৰ্মত আহি গৈছে আৰু বড়ো সাহিত্যৰ জাৰ্নি 100 বছৰৰ জাৰ্নি বিবাৰ লাইছিটো আমি পাহৰিব নোৱাৰো আৰু এই দিনটো সংগতি ৰাখি বড়ো সাহিত্য বিভাগ মোৰ আজি মই অনুৰোধ জনাইছো যে বিবাৰ যেটো লাইছি বা জাৰ্নেল হেটো উলিওৱা দিনটো আমি যদি হিন্দী ভাষাত কওঁ যে সাহিত্য চেতনা দিৱস এই ধৰণে উদযাপন কৰিব লাগিব কাৰণ লিটাৰেৰী ডে হিচাপে আমি 16 নৱেম্বৰ ইতিমধ্যে কৰিছো কিন্তু বিবাৰ লাইছিৰ দিনটো আমি সাহিত্য চেতনা দিৱস হিচাপে আমি পালন কৰিব পাৰো এইখিনি অনুৰোধ মই ৰাখিছো আজি আৰু আজি যেটো কোকৰাঝাৰ কলেজ কালি ইউনিভাৰ্সিটি হৈ যাব আৰু ইউনিভাৰ্সিটি লেভেলত যেতিয়া এই প্ৰগ্ৰাম বিলাক হ'ব ইন্টাৰনেশনাল লেভেলতো ওয়ার্কশপ যাব পাৰে না বিবাৰ লাইছিৰ দ্বাৰা আহিছিলে সাহিত্য চেতনা দিৱস হিচাপে যদি আমি উদযাপন কৰি পেলাই নৱপ্ৰজন্মক আমি দি যাব পাৰো এটা আমাৰ কাৰণে বহুত ভাল